ছাত্ৰীসকল তোমালোকৰ জেনেৰেল মেথছৰ আমি ত্ৰিকোণমিতি চেপ্টাৰটো কৰি আছিলোঁ এক্সাৰচাইজ 8.3 আজি 8.3 লৈ কৰিলোঁ 8.4টো তোমালোকে চাবা 8.4টো কি কৈছে ইফ tan a is equal to cot b এইটো আমাৰ দিয়া আছে প্ৰুভ ডেট প্ৰমাণ কৰিব লাগে যে a plus b is equal to 90 ডিগ্ৰী আমি লিখিম given tan a is equal to cot b আমাৰ দিয়া আছে কুৱেশ্যনটো গতিকে tan a আমি এইটো কেনেকৈ লিখিব পাৰোঁ tan 90 minus b cot b গতিকে আমাৰ হেৰি গুচি গ'ল tan a is equal to 90 minus b implies minus plus this 90 a plus b is equal to 90 degree আমাৰ এইটো প্ৰুফ হৈ গ'ল এবাৰ question number 5 question number 5 to কি বুলি কৈছে তোমালোকৰ if sec 4a is equal to cosec a minus 20 where কি দিয়া আছে তোমালোক 4a is an equitangle find the value of a আমাৰ 4a টো আমাৰ হুকমকুন দিয়া আছে আৰু আমি উলিয়াব লাগে কি a মানটো ইয়াৰ পৰা উলিয়াব লাগে given sec 4a is equal to a minus 20 degree sec টো আমি ক'ত লিখিব যেহেতু cosecত আছে আমি এইটো চেঞ্জ কৰিব পাৰোঁ এইটো চেঞ্জ কৰিব পাৰোঁ আমি এইটোকে বস চেঞ্জ কৰিছোঁ গতিকে 90 minus 4a a minus 20 ডিগ্ৰী cos হৈ গুচি গ'ল 90 minus 4a is equal to a minus 20 এইটো আমি কি কৰিম 4a plus minus 20 আছে plus minus 4a minus a minus 5a minus 0 degree 110 degree minus minus cancelling goal is equal to 10 degree divided by 5 is equal to কিমান ডিভাইড কৰিলে আমাৰ 22 ডিগ্ৰী এইটো কুৱেশ্যন নম্বৰ আমি 5 টো কৰিম ইয়াৰ পিছত তোমালোকৰ যাম কুৱেশ্যন নম্বৰ 6 টো তোমালোকৰ কি কৰিছে a b and c are interior angle অন্তঃকোণ দিয়া আছে তোমালোকৰ interior angle of a triangle ABC then show that sin b plus c divided by 2 is equal to cos a by 2 আমাৰ দিয়া আছে অন্তঃকোণ দিয়া আছে ABC triangle-টোৰ ABC this triangle-ৰ আমাৰ কি দিয়া আছে ABC triangle-ৰ কি দিয়া আছে আমাৰ interior angle কিটা দিয়া আছে কিমান হ'ব আমি এটা জানোই আৰু sum of the triangle is equal to কিমান 180 ডিগ্ৰী এটোকে আমি থিওৰিটোকে এপ্লাই কৰিম আমি কি কৰিম since a b and c are the interior angles of a triangle ABC আমি জানো এটা কি জানো আমি a plus b plus c is equal to 180 degree b plus c is equal to 180 degree এটা b plus c যেহেতু আছে b plus c is equal to 180 degree plus এফালে গ'লে মাইনাছ গতিকে b plus c divided by 2 কৰিম 2 আছে গতিকে আমি 2 এটাই ডিভাইড কৰি দিম বোথ সাইডক ডিভাইডিং কৰিছোঁ গতিকে b plus c divided by 2 আৰু this 90 minus কিমান হ'ব তোমালোকৰ a by
2 গতিকে তোমালোকৰ লেফট হেণ্ড সাইডটো আমাৰ কিমান আছে লেফট হেণ্ড সাইডটো তোমালোকৰ আছে sin b plus c divided by 2 b plus c ভ্যালু আমি কিমান পালো 90 ডিগ্ৰী minus a by 2 this is equal to কিমান হ'ব cos a by 2 আমাৰ ৰাইট হেণ্ড সাইডটো আছিল cos a by 2 গতিকে আমাৰ এটো কি হ'ল proof এটো proof হৈ গ'ল ইয়াৰ পিছত যাম তোমালোকৰ question number 7 question number 7 টো কি বুলি কৈছে তোমালোকৰ question 7 টো কৈছে কি express sin 67 degree plus cos 75 degree in terms of trigonometric ratio of angles between 0 degree and 45 degree আমি কৰিব লাগে এক্সপ্ৰেছ কৰিব লাগে প্ৰকাশ কৰিব লাগে যে কি 0 আৰু 45 ডিগ্ৰী আমাৰ মাজত এংগল কিটা থাকিব লাগিব আমাৰ দিয়া আছে এটো গিভেন যে sin 67 ডিগ্ৰী cos 75 ডিগ্ৰী আমি কি কৰিম 90 minus 23 ডিগ্ৰী 67 আৰু কি কাম 0 আৰু 45 ৰ আমাৰ হাইয়ত থাকিব লাগিব মিডলত থাকিব লাগিব বিটুইন গতিকে আমি 90 মাইনাস কি কৰিলো 15 75 গতিকে sin টো আমাক ক'লে কনভাৰ্ট হ'ব 23 আৰু এটো cos টো sin হলে 15 ডিগ্ৰী আমাৰ এংগল কিটা কৈছিলে কি বিটুইন 0 and 45 আছে আমাৰ গতিকে ইয়াৰ পিছত আমি কোৱেশ্যন নাম্বাৰ 8 question 8 টো তোমালোকৰ কি কৈছে question 8 or 1 if sec 5 theta is equal to cos sec theta minus 36 degree where theta is an equate angle then find the value of theta sec 5 theta আমাৰ question to দিয়া আছে given theta minus 36 degree আমি cos sec to cos কলে কনভাৰ্ট কৰিব পাৰিম 90 minus 5 theta theta minus 36 degree আমাৰ কিমান পাম এইটো আমি cos সে গুছিয়ে গ'ল আমাৰ কিমান পাম 5 theta is equal to theta minus 36 degree গতিকে আমাৰ theta টো ভ্যালু উলিয়াবলৈ কৈছে theta find the value of theta গতিকে theta টো এবাৰ কনভাৰ্ট কৰিম প্লাস ইফালে গ'লে মাইনাস আমি এটা প্লাস কৰিলে কিমান পাম 126 ডিগ্ৰী theta theta cancel theta is equal to 126 degree by 6 গতিকে theta টো কিমান হ'ব আমাৰ 21 ডিগ্ৰী পালো ডিভাইড কৰিলে গতিকে আমাৰ এটো 1 8 or 1 8 or 2 টো কৰিম আমি এই 2 টো কি আছে তোমালোকৰ if sin is equal to cos 33 degree L less than 90 degree find the value of A আমাৰ given cos 33 degree আমি sin to cos le convert কৰিম cos 90 minus A লিখিব পাৰো আমি cos 33 degree গতিকে cos is equal 90 minus A is equal to 33 degree minus A is equal to 33 plus this is equal to minus
minus a is equal to minus 57 degree. Minus minus cancel possible. A is equal to 15. What find the value of a? We have to select a value to me answer to right. Eba ami question number 3 jam. Question number eba 3. 3 to ki will set monocor. If sin twice a is equal to cos a plus 15 degree, when a less than 90 degree, find the value of a. Our given dia ase twice a is equal to cos a plus 15 degree. গতিকে আমি কি কৰিম cos 90 minus twice a cos a plus 15 cos cos গুচি গ'ল কিমান থাকিলে 90 minus twice a is equal to a plus 15 degree minus 19 degree. গতিকে 28 a is equal to minus কৰিলে 75 minus minus cancel গুচি গ'ল a is equal to 75 by 3 a is equal to 25 degree. আমাৰ এই ভ্যালুটো আকৌ ইয়াত ফাইন হৈ গ'ল। ইয়াৰ পিছত আমি যাম কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কি আছে তোমালোকৰ if sin 5x plus 10 x plus 24 degree, then find the value of x. Sin 5x plus 10 cos x plus 24 degree. আমি এইটো কনভাৰ্ট কৰিম 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ আমি 5x প্লাছ 10 যেহেতু ডাবল নম্বৰ আছে আমি ব্ৰেকেটিং ইউজ কৰিম কাৰ্লি ব্ৰেকেট cos x প্লাছ 24 ডিগ্ৰী cos cos গুচি গ'ল আমাৰ 90 মাইনাছ এইটো চেঞ্জ কৰি দিম মাইনাছ 10 ইজ ইকুৱেল টু x প্লাছ 20 90 মাইনাছ 10 50 degree minus 5x is equal to x plus 24 degree. This is x or value. We have to find the value. We have to 24 degree, 80 degree. But we have 4x is equal to minus 56 degree. 50 minus cancelling. X is equal to 56 by 4. This x is equal to 14 degree. Amar yate tumalokor 8.3 complete chapter to tumalokor yate next 8.4 chapter to loi ako tumalokor majot moi uposthit